বন্ধুসকল আপোনালোকে ৱাৰ টু মুভিখন নিশ্চয় চাইছিলে আৰু ৱাৰ টু মুভি লাষ্টত পোষ্ট ক্ৰেডিটছত আমাৰ আলফাৰ এটা ক্লিপ দেখা গৈছিল আৰু এতিয়া আলফাৰ টিজাৰ আহি গ'ল ৱাইআৰএফে এটা টিজাৰ 110 ছেকেণ্ডৰ দি দিলে আৰু মই সেই টিজাৰটো চালো আপোনালোকে চালেও কমেণ্ট কৰি দিব কিন্তু বলক বহুত বেছি দিনকৈ টিজাৰটোৰ বিষয়ে অকণমান কথা পাতো তো টিজাৰটো মোৰ ফালৰ পৰা এটা ফেণ্টাষ্টিক টিজাৰ আহিলে মই টিজাৰটো ভাল পালো মই ইমপ্ৰেছিভ হৈছো টিজাৰটো ঠিক আছে আলিয়া ভট্টৰ লাষ্ট মুভি জিগৰা যিখন আছিলে সেই মুভিখনৰ কণ্টেণ্টটো সঁচা কথা কৈছো ভাল আছিলে মই পাৰ্চনেলি ভাল পাইছিলো আপোনালোকে চাইছে যদি কমেণ্ট কৰিব কেনেকুৱা পালে কিন্তু এতিয়া ৱাইআৰএফে সেই আলফা কেৰেক্টাৰটো আনিছে উইথ আলিয়া ভাট এণ্ড ববি দেওল তাৰ এটা গুৰু হিচাপে ববি দেওলে যিটো দেউতাকৰ ৰোলটো প্লে কৰিছে আৰু তাৰ জেক হিচাপে আছে এটা আলিয়া ভাট জানা আলফা ঠিক আছে তো আলফা মানে কি আমাক এই টিজাৰটোত কৈছে যে আলফা এটা সিক্ৰেট প্ৰগ্ৰাম য'ত নেকি সোলজাৰ ট্ৰেইন কৰা হয় মিছনৰ কাৰণে আৰু ইয়াতো ষ্টুডেণ্টত দেখুওৱা গৈছে যে ববি দেওলে নিজৰ জীয়েক আলিয়া ভাটক 18 বছৰ হোৱাৰ কাৰণে বাৰ্থডে সাৰপ্ৰাইজ দিবলৈ গৈছে আৰু সেইটো সাৰপ্ৰাইজ কি এটা মিছন যি নেকি আলফাই মানে সাকসেস কৰিব লাগিব তো তেনেকুৱা এটা ইন্ট্ৰোডিউস কৰালে আমাক আলফা আৰু আলফা কি সিক্ৰেট প্ৰগ্ৰাম আমি এইটো গম পালোৱে অলৰেডি কিন্তু যেহেতু ফিমেল কেন্দ্ৰিক মুভি হ'ল ন তো সেইকাৰণে বস্তুটো বহুত বেছি ভাল লাগিছে মানে বস্তুটো চিনেমা মানে টিজাৰটোৱে এটেনশ্যন পাইছে ইমপ্ৰেছিভ হৈছে ইয়াৰ ট্ৰেইলাৰটো আহিলে আমি বহুত বেছি কথা পাতিব পাৰিম আৰু চিনেমাখন আহিব 3 জুলাই তাৰিখে একশ্যন মোডত অকমান মানে পাতলা পাতলা লাগিছে আলিয়া ভাটক কাৰণ তাই যিহেতু পাঞ্চ মাৰিলে বা ফাইট কৰিলে দেন সেই যেন জোৰটো নাপাব তেনেকুৱা নিচিনা অকমান ফিল হৈছে আৰু হয়তো চিজিআই আৰু ভিএফএক্সত ইয়াত মানে নাজানো ৱাইআৰএফে কিয় মানে অকণমান গাৰবাৰী কৰি দিয়ে য'ত নেকি সেই বস্তুটো ধৰা পৰি যায় ঠিক আছে তো মই ভাবো ইয়াৰ ট্ৰেইলাৰটো আৰু বেছি দামদাৰ হওক খালি মিছ কৰিলো ইয়াতে সাৰবাৰী আৰু আলিয়া ভাটৰ য'ত যদি এটা ইন্ট্ৰডিউচিং ফাইট চিন বা একদম কিবা মানে ডান্স মুভ টাইপ সংগত কিবা দেখুৱাই দিয়া হলে বহুত বেছি ভাল লাগিলেন ব্লাষ্ট হৈ গ'লতেন একদম টিজাৰটো কেলে গম পায়নে কাৰণ দুজনীকে যেতিয়া দেখাই দিলেন তেতিয়া মানে কোন বেষ্ট হিচাপে এটা কম্পিটিশন আহি গ'লতেন কিন্তু সেই বস্তুটো নহল তথাপিও সাৰবাৰীক হয়তো বেলেগ এটা স্পেচিয়েল ভিডিঅ'ৰ কাৰণে ৰাখিছে চাগে আৰু ইয়াতে আপোনালোকে গম পায়নে অনিল কাপুৰো আছে ঠিক আছে আৰু ৰিপৰ্টছৰ মতে ইয়াতে কবিৰৰ কেমিঅ এটা হ'ব পাৰে তো নাজানো কেনেকুৱা কিমান দূৰ সত্য হয়গে মানে ৱাৰটোৰ পাছৰ পৰা মানে এই ৱাইআৰএফ ইউনিভাৰ্ছৰ সঁচা কথা ক'বলৈ বিশ্বাসে নহয় আৰু যিখিনি মানে এনেকুৱা চিনেমা আহে এজেণ্ট টাইপ ধুৰন্ধৰেতো একদম গোটেই চবৰে মুখ বন্ধ কৰি থৈছে কিন্তু এইখন কেনেকুৱা টাইপৰ হ'বগে নাজানো কিন্তু পাকিস্তান আৰু ইণ্ডিয়াৰ এংগেলটো নেদেখালে বেছি ভাল আছে কাৰণ তেনেকুৱা এংগেলৰ ষ্টৰী আমি আৰু ইণ্টাৰেষ্টেড নহয় তো সেইটো কাৰণে ট্ৰেইলাৰটো আহিলে আমি বহুত বেছি ভালকৈ কথা পাতিব পাৰিম টিজাৰটো লৈ আমি বহুত বেছি জাজ কৰিব নোৱাৰোঁ খালি চিজিআই ভিএফএক্সটো ৱাইআৰএফ ইউনিভাৰ্ছত নাজানো মানে কেলে অকণমান উইক হৈ থাকে আমি সেইটো পাঠানতো দেখিবলৈ পালোঁ আমি সেইটো টাইগাৰ 3টো দেখিবলৈ পালোঁ আৰু আমি এতিয়াও সেই বস্তুটোকে দেখিবলৈ পাইছোঁ তো সেই বস্তুটো অকণমান যদি ইম্প্ৰুভ কৰে আৰু ষ্টৰীটো যদি অকণমান দামদাৰ হয় দেন চলিব কাৰণ আলিয়া ভাটৰ এক্টিঙত একো সন্দেহ নাই বহুত বেছি ফাৰো লেভেলত এক্টিং কৰে ট্ৰেইলাৰ পৰা আহিলে আমি ভালকৈ কথা পাতিম আৰু চিনেমাখন ৰিলিজ দিব 3 জুলাই তাৰিখে নিশ্চয় চাম আৰু ৰিভিউ দিম আপোনালোকক তেতিয়ালৈকে বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত